रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিশ্বজগতৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা সমগ্ৰ মানৱ জাতিৰ বাবে জীৱন পৰিচালনাৰ নীতি নিৰ্দেশনা সম্বলিত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 149তম খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছো। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই মহান আল্লাহৰ তৰফৰ পৰা সমগ্ৰ মানৱ জাতিৰ বাবে কি বাৰ্তা আহিছে সেই দিশটো আমি এই কোৰআনৰ মাধ্যমেৰে আমাৰ নিজ মাতৃভাষাত প্ৰত্যেকেই বুজাৰ চেষ্টা কৰোঁ। লগে লগে সৃষ্টিকৰ্তাগৰাকীৰ আদেশ অনুসৰি আমাৰ জীৱন পৰিচালনাৰ ক্ষেত্ৰত আমি চেষ্টা কৰোঁ তথা পৰকালৰ সফলতাৰ বাবে প্ৰত্যেকেই বিশ্বজগতৰ সৃষ্টিকৰ্তাগৰাকীৰ প্ৰতি সমৰ্পিত হওঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 7 নং সূৰা আল আৰাফৰ 70 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ক্বালু আজি'তানা লিনা'বুদাল্লাহি ওয়াহদাহু ওয়া নাযারা মা কানা ইয়া'বুদু আবাউনা ফাতিনা বিমা তাঈদুনা ইন কুনতুম মিনাস সাদিকিন। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ চলি আহি আছে। মহান আল্লাহে তেখেতৰ বাৰ্তাবাহকসকলৰ বাস্তৱ ইতিহাসৰ বিষয়ে আমাক জনাই আহি আছে। প্ৰথম অৱস্থাত নূহ আলাইহিছ সালামৰ বিষয়ে আমাক জনালে। তাৰ পৰৱৰ্তী অৱস্থাত আমি দেখিছোঁ হুদ আলাইহিছ সালামৰ বিষয়ে মহান আল্লাহে আমাক বৰ্ণনা দাঙি ধৰিছে। আদ জাতিৰ বাবে আহিছিল হুদ আলাইহিছ সালাম, তেখেতৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছে আৰু তেখেতৰ নিজ জাতিক নিজ কৌমৰ আগত মহান আল্লাহৰ এই বাৰ্তা যেতিয়া কঢ়িয়াই লৈ গৈছিল তেনে অৱস্থাত তেওঁ কেনেধৰণৰ বাধ্যবাধকতা সন্মুখীন হ'ব লগা হৈছিল সেই দিশটোৰ বিষয়ে মহান আল্লাহে আমাক জনাই আহি আছে। গতিকে সেই একে প্ৰসংগৰ ধাৰাবাহিকতাৰে 70 নং আয়াতত কৈছে ক্বালু, হুদ আলাইহিছ সালামৰ যিসকল জাতীয় নেতা আছিল সেই জাতীয় নেতাসকলে কৈছিল আজি'তানা, প্ৰশ্ন কৰিছে। জাতীয় নেতাসকলে হুদ আলাইহিছ সালামক প্ৰশ্ন কৰিছে আজি'তানা, যে তুমি আমাৰ ওচৰলৈ আহিছানে লিনা'বুদাল্লাহি, যে আল্লাহৰ ইবাদত কৰিবৰ বাবে ৱাহদাহু, একক আল্লাহৰ গোলামী কৰাৰ কথা ক'বৰ বাবে তুমি আমাৰ ওচৰলৈ আহিছানে? ওয়া নাযাৰা, আৰু কি আমি এৰি দিম মা কানা ইয়াবুদু আবাউনা, যি আমাৰ পিতৃপুৰুষসকলে ইতিমধ্যে যি ইবাদত কৰি আহিছিল সেই ইবাদত আমি এৰি তুমি কোৱা মতে আমি কি এক আল্লাহক ইবাদত কৰিম নে? ফাতিনা, তেন্তে তুমি আমাক আনি দিয়া বিমা তাঈদুনা, যি তুমি আমাক প্ৰতিশ্ৰুতি দিছা। অৰ্থাৎ আল্লাহৰ কথা বিস্তৃত বিৱৰণ দি, যেনেধৰণে আল্লাহৰ কথা নুশুনিলে শাস্তিৰ বিষয়ে কৈছে, সেই শাস্তিৰ দিশটো ইংগিত কৰি ইয়াত কৈছে যে ফাতিনা বিমা তাঈদুনা, যি তুমি প্ৰতিশ্ৰুতি দিছা সেই প্ৰতিশ্ৰুতি তেন্তে তুমি আমাক এতিয়া আনি দিয়া। ইন কুনতা মিনাস সাদিকিন, যদিহে তুমি সত্যবাদীসকলৰ ভিতৰৰ হোৱা তেন্তে এতিয়াই আমালৈ আনি দিয়া যি তুমি আমাৰ প্ৰতি প্ৰতিশ্ৰুতি দিছা, আমাক কৈছা। ক্বালা,
তেতিয়া হুদ আলাইহিস সালামে ক'লে, কাদ ৱাকা আলাইকুম, যে ইতিমধ্যে তোমালোকৰ ওপৰত আহিয়ে গৈছে, মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা, ৰিজচুন, শাস্তি, ৱা গাদাবুন, আৰু আল্লাহৰ অভিশাপ, আল্লাহৰ ক্ৰোধ ইতিমধ্যে তোমালোকৰ ওপৰত আহি গৈছে। তুজা দিলো নানি, পুনৰ প্ৰশ্ন কৰিছে, তুজা দিলো নানি, তোমালোকে কি মোৰ সৈতে বিতৰ্ক কৰিছা, মোৰ সৈতে কি তোমালোকে কাজিয়া কৰিছা, ফি আসমাইন, কিছু নামক লৈ, আল্লাহৰ উপৰিও তেওঁলোকে যিসকলক আল্লাহৰ সমকক্ষ কৰি লৈছিল, তেনে সমকক্ষ কৰা সকলৰ তেওঁলোকে বিশেষ বিশেষ নাম দি মাতিছিল। গতিকে হুদ আলাইহিস সালামে কৈছে, তুজা দিলো নানি, তোমালোকে কি মোৰ সৈতে কাজিয়া কৰিছানে, বিতৰ্ক কৰিছানে, ফি আসমাইন, কিছু নামক লৈ, সাম্মাইতুমুহা আন্তুম, তাৰ সেইবোৰৰ নামটো তোমালোকেই দিছা, ৱা আবাউকুম, আৰু তোমালোকৰ পিতৃপুৰুষসকলেহে সেই নামসমূহ দিছে, আল্লাহৰ উপৰিও তোমালোকে যিসকলক উপাসনা কৰা। মা নাজ্জালাল্লাহু বিহা মিন সুলতানান, মা নাজ্জালাল্লাহু, আল্লাহে কোনো নাজিল কৰা নাই, বিহা, এই নামবোৰৰ ওপৰত, মিন সুলতানান, কোনো ধৰণৰ দলিল এই ক্ষেত্ৰত আল্লাহৰ তৰফৰ পৰা নাজিল হোৱা নাই। এই নামবোৰ, যিবোৰ নামক লৈ তোমালোকে মোৰ সৈতে কাজিয়া কৰিছা বা বিতৰ্ক কৰিব আহিছা, এই নামবোৰ প্ৰকৃততে তোমালোকেহে দিছা আৰু তোমালোকৰ পিতৃপুৰুষসকলেহে দিছে। এই নামসমূহক লৈ আল্লাহৰ তৰফৰ পৰা কোনো ধৰণৰ দলিল নাজিল হোৱা নাই। ফান্তাজিৰু, তেতিয়া হুদ আলাইহিস সালামে তেখেতৰ জাতিৰ লোকসকলক, যিসকলে হুদ আলাইহিস সালামৰ কথা অবিশ্বাস কৰিছিল, অগ্ৰাহ্য কৰিছিল, তেওঁলোকক কৈছে, ফান্তাজিৰু, তেন্তে তোমালোকে অপেক্ষা কৰি থাকা, ইন্নী মাআকুম, আৰু ময়ো তোমালোকৰ সৈতে আছো, মিনাল মুনতাজিৰিন, এজন অপেক্ষাকাৰী হিচাপে ময়ো তোমালোকৰ লগত আছো, আৰু তোমালোকেও সেই দিনটোৰ বাবে অপেক্ষা কৰা। এতিয়া ফাআনজাইনাহু, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা গৈছে যে, ফাআনজাইনাহু, তেতিয়া আমি তেওঁক উদ্ধাৰ কৰিলো, অৰ্থাৎ হুদ আলাইহিস সালামক উদ্ধাৰ কৰিলো, ৱা আল্লাযিনা মাআহু বিৰাহমাতিন, ৱা আল্লাযিনা মাআহু, আৰু তেখেতৰ সৈতে যিসকল আছিল, তেখেতৰ কথাত যিসকলে বিশ্বাস স্থাপন কৰিছিল, তেওঁলোককো বিৰাহমাতিন, আমাৰ কৰোণাৰ দ্বাৰা উদ্ধাৰ কৰিলো, হুদ আলাইহিস সালামক আৰু তেখেতৰ সংগীসকলক, যিসকলে হুদ আলাইহিস সালামৰ কথাৰ ওপৰত বিশ্বাস আনিছিলে, আল্লাহৰ কৰোণাৰ দ্বাৰা আল্লাহে কৈছে, আমি সিহঁতক উদ্ধাৰ কৰিলো, মিন্না, আমাৰ ফালৰ পৰা, আমি এই কৰোণা দি আমাৰ ফালৰ পৰা আমি সিহঁতক উদ্ধাৰ কৰিলো, ৱা কাটানা দাবিৰা, আৰু শিপা, আৰু সিহঁতৰ আমি বাকীবোৰৰ আমি শিপা উভালি পেলালো, মানে কোনো অস্তিত্ব নাইকিয়া কৰি দিলে, এই কথাটো ইয়াত বুজাব গৈছে। ৱা কাটানা দাবিৰা, সিহঁতৰ সমূলঞ্চে আমি শিপা উভালি দিলো। আল্লাযিনা কাজ্জাবু, যিসকলে অগ্ৰাহ্য কৰিছিলে, বি আয়াতিনা, চাওক আকৌ সেই আয়াত আহিলে, যিসকলে অগ্ৰাহ্য কৰিছিলে, বি আয়াতিনা, আমাৰ বাণীসমূহ যিসকলে অগ্ৰাহ্য কৰিছিলে, সিহঁতৰ আমি শিপা উঘালি দিলো বুলি আল্লাহে এক সাহিত্য ইয়াত ব্যৱহাৰ কৰিছে, অৰ্থাৎ সিহঁতৰ অস্তিত্ব নাইকিয়া কৰি পেলালে, ধ্বংস কৰি পেলালে সিহঁতক। ৱামা কানু মুমিনিন, সিহঁতে প্ৰকৃততে বিশ্বাসী নাছিলে।
তাৰ পাছৰ আয়াতত কৈছে ৱা ইলা সামুদা, আৰু সামুদ জাতিৰ প্ৰতি। ইয়াৰ আগতে আদ জাতিৰ প্ৰতি হুদ আলাইহিস সালামক প্ৰেৰণ কৰাৰ বিষয়ে কথাখিনি আমাক আল্লাহে জনালে। এতিয়া কৈছে ৱা ইলা সামুদা আখাহুম শালিহান, আৰু সামুদ জাতিৰ বাবে সিহঁতৰ ভাতৃ শালেহক আমি প্ৰেৰণ কৰিছিলোঁ। কালা, সেই একেই বাৰ্তা। সালেহে ক'লে ইয়া কওমি, হে মোৰ জাতি, উবুদুল্লাহ, আল্লাহৰ গোলামী কৰা, আল্লাহৰ ইবাদত কৰা। মা লাকুম মিন ইলাহিন গাইৰুহু, মা লাকুম, তোমালোকৰ বাবে কোনো নাই, মিন ইলাহিন, মান্য হিচাপে তোমালোকৰ কোনো নাই, গাইৰুহু, তেখেতৰ অবিহনে, অৰ্থাৎ আল্লাহৰ অবিহনে কোনো তোমালোকৰ আৰু মান্য নাই, গতিকে তেখেতৰ গোলামী কৰা, তেখেতৰ ইবাদত কৰা। কদ জাআতকুম বাইয়িনাতুম মিৰ ৰাব্বিকুম, নিশ্চিতভাৱে ইতিমধ্যে জাআতকুম, তোমালোকৰ ওচৰলৈ আহি গৈছে, বাইয়িনাতুন, স্পষ্ট প্ৰমাণ, মিৰ ৰাব্বিকুম, হাজিহি, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এইটো স্পষ্ট প্ৰমাণ আহি গৈছে। নাকাতুল্লাহি লাকুম, আল্লাহৰ তৰফৰ পৰা এজনী মাইকী উট তোমালোকৰ বাবে আয়াতান, নিদৰ্শন হিচাপে স্পষ্ট প্ৰমাণ তোমালোকৰ ওচৰলৈ আহি গৈছে। এই স্পষ্ট প্ৰমাণ আল্লাহৰ তৰফৰ পৰা এজনী মাইকী উট তোমালোকৰ বাবে লাকুম আয়াতান, নিদৰ্শন হিচাপে। ফাজাৰুহা, গতিকে তাইক এৰি দিয়া, মুক্ত কৰি দিয়া। তাকুলু ফিল আৰদিল্লাহি, মুক্ত কৰি দিয়া। তাকুলু ফি আৰদিল্লাহি, যাতে এই আল্লাহৰ পৃথিৱীত, আল্লাহৰ ভূমিত তাই মুক্তভাৱে বিচৰণ কৰি খাব পাৰে। এগৰাকী মাইকী উট নিদৰ্শন হিচাপে আল্লাহৰ তৰফৰ পৰা আহিছে। গতিকে ছালেহ আলাইহিস সালামে তেওঁৰ জাতি ভাইসকলক কৈছে যে এই মাইকী উটগৰাকী আল্লাহৰ তৰফৰ পৰা তোমালোকৰ বাবে নিদৰ্শন হিচাপে আহিছে, গতিকে তাইক তোমালোকে মুক্ত কৰি ৰাখা আৰু আল্লাহৰ পৃথিৱীত তাইক মুক্তভাৱে খাবলৈ দিয়া। ৱালা তামাছুহা বিছুইন, ৱালা তামাছুহা, আৰু তাইক স্পৰ্শও নকৰিবা, বিছুইন, কোনো ধৰণৰ মন্দ নিয়ত লৈ, বেয়া নিয়ত লৈ, তাইক আঘাত কৰাৰ কোনো ধৰণৰ, তাইক কষ্ট পোৱাৰ কোনো ধৰণৰ নিয়ত লৈ তাইক স্পৰ্শও নকৰিবা। ফায়াখুজুকুম আজাবুন আলিম, আৰু যদি স্পৰ্শ কৰা, ফায়াখুজুকুম আজাবুন আলিম, যথেষ্ট যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক তেতিয়া ধৰি পেলাব। গতিকে এজনী মাইকী উটক দেখুৱাই কৈছে তোমালোকৰ আল্লাহৰ তৰফৰ পৰা অহা ই এক নিদৰ্শন। তোমালোকে তাইক, এই মাইকী উটজনীক মুক্ত কৰি দিয়া, মুক্ত কৰি ৰাখা, আৰু আল্লাহৰ পৃথিৱীত তাইক মুক্তভাৱে বিচৰণ কৰি খাবলৈ দিয়া। আৰু তাই আঘাত পোৱাকে বা কোনো ধৰণৰ বেয়া মনোবৃত্তি লৈ তাইক স্পৰ্শও নকৰিবা, আৰু যদি স্পৰ্শ কৰা তোমালোকৰ কাৰণে যথেষ্ট যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক ধৰি ল'ব। ৱাজকুৰু, আৰু কৈছে ছালেহ আলাইহিস সালামে তেখেতৰ জাতি ভাইসকলক কৈছে, সামুদ জাতিসকলক কৈছে, ৱাজকুৰু, আৰু মনত পেলোৱা, স্মৰণ কৰা, ইজ জাআলাকুম খুলাফা মিন বাদি আদিন, ইজ জাআলাকুম খুলাফা মিন বাদি আদিন, আদ জাতিৰ পাছত তোমালোকক যে আল্লাহে স্থলাভিষিক্ত কৰিছে, সেই দিশটোলৈ তোমালোকে মনত পেলোৱা।
ৱা বাৱাকুম ফিল আৰদি, আৰু পৃথিৱীত তোমালোকক সুপ্ৰতিষ্ঠিত কৰিছে। তাত্তাখিজুনা মিন সুহুলিহা, তাত্তাখিজুনা মিন সুহুলিহা কুসুৰান, আৰু এই পৃথিৱীত তোমালোকক সুপ্ৰতিষ্ঠিত কৰিছে। তাত্তাখিজুনা, আৰু তোমালোকে গঢ়ি লৈছিলা মিন সুহুলিহা, এই পৃথিৱীৰ সমতলসমূহত, উপত্যকাসমূহত, কুসুৰান, ডাঙৰ ডাঙৰ প্ৰসাদ অট্টালিকা তোমালোকে ইয়াত গঢ়ি লৈছিলা। ৱাতানহিতুনা নাল জিবালা বুয়ুতান, আৰু তোমালোকে পৰ্বতসমূহক কাটি তাৰ ওপৰত তোমালোকে ঘৰ বনাই লৈছিলা। এই কথাবোৰ তোমালোকে স্মৰণ কৰা। ফজকুৰু, পুনৰ কৈছে, গতিকে মনত পেলোৱা, স্মৰণ কৰা। আলা ইল্লাহি, আল্লাহৰ এই সৃষ্টিশৈলী। ৱালা তাসাউ ফিল আৰদি মুফছিদিন, আৰু বিপৰ্যয় সৃষ্টি কৰি এই পৃথিৱীত তোমালোকে ঘূৰি নুফুৰিবা। বিপৰ্যয় সৃষ্টিকাৰী হিচাপে বিপৰ্যয় সৃষ্টি নকৰিবা। এতিয়া কথা হৈছে, এই চামুদ জাতিক আল্লাহে কৈছে যে সুপ্ৰতিষ্ঠিত কৰিছিল পৃথিৱীত। তেওঁলোকে পাহাৰ শিল কাটি তেওঁলোকে তাত ঘৰ বনাইছিল, আৰু সমতল উপত্যকাসমূহত ডাঙৰ ডাঙৰ প্ৰসাদ অট্টালিকা গঢ়ি লৈছিল। গতিকে সেই সময়ৰ সেই পাহাৰ কটা, শিল কাটি ঘৰ বনোৱা, প্ৰসাদ অট্টালিকা, এইবোৰ আল্লাহৰ সৃষ্টিশৈলী যদি তেওঁলোকক নজনালেহেঁতেন, সেই সময়ত টেকন'লজি তেনেধৰণৰ কোনো ডেভেলপ নাছিল, তেওঁলোকে কেতিয়াও সেই কামবোৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন। সেইবাবেই কোৱা গৈছে যে ফাজকুৰু আলা আল্লাহি, স্মৰণ কৰা আল্লাহৰ এই সৃষ্টিশৈলীসমূহ তোমালোকে স্মৰণ কৰা। কালাল মালাউ, তেতিয়া সেই চামুদ জাতিৰ যিসকল জননেতা, জাতিৰ যিসকল নেতা, তেওঁলোকে ক'লে, আল্লাযিনা ইস্তাকবাৰু মিন কওমিহি, সেই চামুদ জাতিৰ ভিতৰৰ যিসকল নেতাই ইস্তাকবাৰু, এৰগেণ্ট, নিজকে বহুত ডাঙৰ বুলি যিসকলে ভাবিছিল, এৰগেণ্ট আছিল, যিসকল আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰি তেওঁলোকে নিজ বিবেচনা অনুযায়ী তেওঁলোকৰ ধৰ্মনীতি বনাই লৈছিল, আল্লাহৰ আয়াতক কোনো গুৰুত্ব দিয়া নাছিল, যিসকল জননেতাই, তেওঁলোকৰ মিন কওমিহি, সিহঁতৰ জাতিৰ মাজৰ নিজকে মহত্ব দেখুওৱা এৰগেণ্ট জননেতাসকলে ক'লে, লিল্লাযিনা ইস্তুদঈফু লিমান আমানা মিনহুম, কাক ক'লে? লিল্লাযিনা, সেইসকলক ক'লে। ইস্তুদঈফু, সমাজৰ যিসকল তলৰ শ্ৰেণীৰ, দৰিদ্ৰ শ্ৰেণীৰ, যিসকল নিৰ্যাতিত শ্ৰেণীৰ লোক, লিমান আমানা মিনহুম, সিহঁতৰ মাজৰ পৰা যিসকলে ইমান আনিছে, বিশ্বাস কৰিছে, বিশ্বাস কৰা, তেওঁলোকৰ জাতিৰ বিশ্বাস কৰা যিসকল তলৰ শ্ৰেণীৰ লোক আছিল, যিসকল দৰিদ্ৰ আছিল, যিসকল নিৰ্যাতিত আছিল, অথচ তেওঁলোকে আল্লাহৰ এই বাৰ্তাবাহকগৰাকীৰ কথাৰ প্ৰতি বিশ্বাস আনিছিল, সেই লোকসকলক জননেতাসকলে, চামুদ জাতিৰ জননেতাসকলে ক'লে, আতা'লামুনা, প্ৰশ্ন কৰিছে, আতা'লামুনা, তোমালোকে কি জানা নেকি? আন্না সালিহান মুৰছিলুন মিৰ ৰাব্বিহি, তোমালোকে জানা নেকি যে সালেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত হোৱা এজন যে ৰচুল, এই বিষয়ে কি তোমালোকে জানা নেকি? কালু, তেতিয়া সেই বিশ্বাসনা,
তেওঁলোকৰ জাতিৰ নিৰ্যাতিত তলৰ শ্ৰেণীৰ যিসকল লোকক জননেতাসকলে প্ৰশ্ন কৰিছিল যে তোমালোকে জানা নেকি যে এই সালেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা এজন বাৰ্তাবাহক বুলি তোমালোকে জানা নেকি? তেতিয়া সেই নিৰ্যাতিত ইমান অনা লোকসকলে তেওঁলোকৰ জাতিৰ ক'লে কালু ইন্না বিমা উৰচিলা বিহি মুমিনুন। প্ৰিয় দৰ্শকবৃন্দ, অতি গভীৰ তত্ত্ব এটা সোমাই আছে এই উত্তৰত। যেতিয়া সেই নিৰ্যাতিত সমাজৰ তলৰ শ্ৰেণীৰ লোকসকলক যিসকলে ইমান আনিছিলে আল্লাহৰ বাৰ্তাবাহকগৰাকীৰ প্ৰতি, তেওঁলোকক যেতিয়া জননেতাসকলে সুধিলে যে তোমালোকে জানা নেকি যে এই সালেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা প্ৰকৃততে বাৰ্তাবাহক নেকি? উত্তৰত তেওঁলোকে কৈছে ইন্না নিশ্চয় আমি বিমা উৰ চিলা সেই বাৰ্তাবাহকজনে প্ৰকৃততে যি বাৰ্তা লৈ আহিছে বিহি তেওঁৰ সৈতে, মানুহজন নহয় কিন্তু মন কৰিবলগীয়া দিশ এইটোৱেই, মুমিনুন আমি তেখেতে লৈ অহা বাৰ্তাক প্ৰতিহে আমি বিশ্বাস কৰিছো, মানুহজনক নহয়। ইয়াত মন কৰিবলগীয়া দিশটো এইটোৱে আছে কালু ইন্না নিশ্চয় আমি বিমা উৰচিলা বিহি তেওঁৰ সৈতে যি বাৰ্তা প্ৰেৰণ কৰা গৈছে মুমিনুন সেই বাৰ্তাৰ প্ৰতিহে আমি বিশ্বাস আনিছো। গতিকে এই দিশটো আমি যথেষ্ট এক গুৰুত্বপূৰ্ণ দিশ আমাৰ বাবে। এনেধৰণৰ কথা আমি ঈসা আলাইহিস সালামৰ ক্ষেত্ৰতো আমি ইতিমধ্যে পাই আহিছো। যেতিয়া ঈসা আলাইহিস সালামে কৈছিলে যে যেতিয়া দেখিলে যে তেওঁৰ প্ৰতি কোনো বিশ্বাস অনা নাই, তেতিয়া তেওঁ কৈছিলে যে আল্লাহৰ ৰাস্তাত মোক কোনে সহায় কৰিব, প্ৰশ্নটো তেনেধৰণৰ আছিল। তেতিয়া আনসাৰীসকলে কৈছিলে নাহনু আনসাৰুল্লাহ, আমি আল্লাহৰ সহায়কাৰী। অলপ টেকনিকেল বুজিব লগা ইয়াত কথা আছে। ঠিক তেনেধৰণৰে এই সামুদ জাতিৰ ইমান অনা লোকসকলক যেতিয়া জননেতাসকলে প্ৰশ্ন কৰিছিলে যে এই সালেহ প্ৰকৃততে কি আল্লাহ তেখেতৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা কি বাৰ্তাবাহক নেকি, উত্তৰত কৈছিলে যে নিশ্চয় আমি তেখেতে লৈ অহা বাৰ্তাৰ প্ৰতিহে আমি ইমান আনিছো। গতিকে ৰসুলসকলৰ বাৰ্তাবাহকসকলক বিশ্বাস কৰাৰ বিষয়বস্তু হৈছে এইটো, মানুহজন কোন সেইটো প্ৰয়োজন নহয়, কি বাৰ্তা প্ৰেৰণ কৰিছে সেই বাৰ্তাহে আমাৰ বাবে প্ৰয়োজন। ব্যক্তিগতভাৱে মহান আল্লাহে কোনো নবী কোনো ৰসুলৰ ব্যক্তিত্বক অনুসৰণ কৰিবলৈ কোৱা নাই, অনুসৰণ কৰিবলৈ কৈছে তেখেতে যি বাৰ্তা লৈ আহিছে সেই বাৰ্তাক অনুসৰণ কৰিব কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, কিছু টেকনিকেলি বুজিব লগা ইয়াত বিষয় আছে। আমাৰ সাধ্য অনুসৰি আমি আপোনালোকৰ আগত বিষয়টো প্ৰকাশ কৰাৰ বাবে দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আপোনালোকেও চিন্তা কৰিব, চিন্তা কৰিলে ইয়াৰ পৰা আমি এটা যথেষ্ট ডাঙৰ মেছেজ আমি পাম। আমাৰ বাবে ইম্পৰ্টেণ্ট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কোৰআনৰ বাৰ্তা লৈ আহিছিল। আজি আমাৰ মাজত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাই, কিন্তু তেখেতৰ বাৰ্তা আজি আমাৰ লগত আছে। এই বাৰ্তাৰ দায়িত্ব মহান আল্লাহে লোৱা আছে ৰোজ কিয়ামতলৈকে। গতিকে আমাৰ কাম এই বাৰ্তাক অনুসৰণ কৰা, যেহেতু আজি আমাৰ মাজত এই বাৰ্তা লৈ অহা বাৰ্তাবাহকগৰাকী আমাৰ মাজত নাই। মূল বিষয় হৈছে বাৰ্তাবাহকে লৈ অহা বাৰ্তা, ব্যক্তিত্ব নহয় তেখেতৰ। এই দিশটোহে আমি ইয়াত বুজিব লগা আছে। কালা আল্লাযীনা ইস্তাকবাৰু, তেতিয়া যিসকলে নিজকে ডাঙৰ দেখুৱাইছিলে, এৰগেণ্ট আছিলে,
ইন্না বিল্লাজি আমানু বিহি, যে নিশ্চয় বিল্লাজি সেইসকলে আমানু বিহি এওঁৰ কথাবোৰৰ ওপৰত বিশ্বাস কৰিছে, কাফিৰুন আমি তাক বিশ্বাস নকৰোঁ, আমি তাক অগ্ৰাহ্য কৰিছোঁ। এই কথা কোনে ক'লে? সেই জননেতাসকলে। এনেধৰণৰ কথোপকথনৰ অন্তত তেওঁলোকে নিজৰ মন্তব্য দি কৈছে যে যিসকলে এই চালেহ আল্লাহৰ বাৰ্তাবাহকগৰাকীৰ কথাৰ বিশ্বাস কৰিছে, আমি তাক বিশ্বাস নকৰোঁ, আমি অগ্ৰাহ্য কৰিছোঁ তাক। ফাআকাৰুন নাকাতা, তাৰ পাছত তেওঁলোকে কি কৰিলে? সেই নিদৰ্শন হিচাপে অহা আল্লাহৰ মাইকী উটজনীৰ, যিজনীৰ প্ৰতি নিৰ্দেশ আছিল যে তোমালোকে মন্দ ভাৱ লৈ তাইক স্পৰ্শও নকৰিবা, তেনে স্থলত কি কৰিলে? ফাআকাৰুন নাকাতা, সেই মাইকী উটজনীৰ ভৰিৰ শিৰ ছেদ কৰি দিলে, কাটি দিলে। ৱা আতাও আন আমৰিবিহিম, আৰু সিহঁতে প্ৰতিপালকৰ তৰফৰ পৰা যি আদেশ আহিছিল যে মন্দ ভাৱ লৈ তোমালোকে তাইক স্পৰ্শও নকৰিবা, সেই আদেশক নস্যাৎ কৰি দিলে। নস্যাৎ কৰি সেই মাইকী উটজনীৰ ভৰিৰ শিৰ ছেদ কৰি দিলে। ৱা কালু, তাৰ পাছত ক'লে, ইয়া চালিহু, হে চালেহ, এই জননেতাসকলে কৈ আছে, যিসকলে মুক্তভাৱে ঘোষণা কৰিলে যে আমি ইয়াক বিশ্বাস নকৰোঁ তোমাৰ কথা। তেওঁলোকে তাৰ পাছত ক'লে, মাইকী উটজনীৰ শিৰ ছেদ কৰি দিলে ভৰিৰ। তাৰ পাছত ক'লে, ৱাকালু ইয়া চালেহু, হে চালেহ, ইতিনা, তুমি লৈ আনা আমাৰ প্ৰতি, বিমা তাইদুনা, যি তুমি ৱাদা কৰিছিলা, যি তুমি প্ৰতিশ্ৰুতি দিছিলা। কি প্ৰতিশ্ৰুতি? প্ৰথম অৱস্থাত আমি দেখিলোঁ, যেতিয়া সেই মাইকী উটজনী আল্লাহৰ নিদৰ্শন বুলি ক'লে, তাইক বেয়া মনোভাৱ লৈ স্পৰ্শ কৰিব মনা কৰিলে, আৰু যদি স্পৰ্শ কৰা তেতিয়া তোমালোকক কঠিন আজাবে ধৰিব। গতিকে এতিয়া তেওঁলোকে চেলেঞ্জ কৰিছে, চেলেঞ্জ কৰি কৈছে যে আমিতো ভৰি কাটি দিলোঁ, ভৰিৰ শিৰ কাটি দিলোঁ। গতিকে হে চালে, ইতিনা, আমাৰ বাবে লৈ আহা, বিমা তাইদুনা, যি তুমি ৱাদা কৰিছিলা আমাৰ সেই আজাবৰ বিষয়ে। ইন কুনতুম মিনাল মুৰসালিন, যদিহে তুমি বাৰ্তাবাহকসকলৰ মাজৰ তুমি যদি সঁচাকৈ এজন বাৰ্তাবাহক হোৱা, তেন্তে আমাৰ প্ৰতি তুমি লৈ আহা, যি তুমি ৱাদা কৰিছিলা যে এক কঠিন শাস্তি হ'ব বুলি। ফাআখাজাতহুমুৰ ৰাজফাতু, তাৰ পাছত তেওঁলোকক ধৰিলে এক প্ৰচণ্ড ভূমিকম্পই। ফাআছবাহু ফি দাৰিহিম খাশিমিন, তেওঁলোকক এক প্ৰচণ্ড ভূমিকম্পই ধৰিলে, আৰু তেওঁলোক হৈ পৰিল সিহঁতৰ নিজৰ ঘৰবোৰৰ ভিতৰত, মুখ উবুৰি খাই পৰি থাকিল গোটেইবোৰ। প্ৰচণ্ড এক ভূমিকম্প আহিল। সেই ভূমিকম্পই সেই লোকসকলক কি কৰিলে? সিহঁতৰ নিজৰ ঘৰৰ ভিতৰতে মুখ উবৰি খুৱাই সকলোকে পেলাই ৰাখিলে। ফাতাৱাল্লা আনহুম, তেতিয়া চালেহে কি কৰিলে? ফাতাৱাল্লা আনহুম, সিহঁতক পৰিত্যাগ কৰি দিলে, এৰি দিলে। ৱাকালা, আৰু ক'লে, ইয়া কওমি, হে মোৰ জাতি, লাকাদ আবলাগতুকুম, নিশ্চিতভাৱে মই তোমালোকৰ বাবে লৈ আহিছিলোঁ, নিশ্চিতভাৱে মই তোমালোকক পहुঁচাই দিছিলোঁ, ৰিসালাতা ৰাব্বি, মোৰ প্ৰতিপালকৰ বাৰ্তা কি সেয়া নিশ্চিতভাৱে মই তোমালোকক পहुঁচাই দিছিলোঁ, তোমালোকলৈ লৈ আহিছিলোঁ।
ৱা নাসাহতু লাকুম, আৰু মই তোমালোকৰ হিতাকাংক্ষী আছিলো, মই তোমালোকৰ ভাল সু উপদেশকাৰী আছিলো। ৱালাকিন বৰং লা তুহিব্বুনান নাছিহিন, বৰং তোমালোকে কি কৰিছিলা? তোমালোকে এই হিতাকাংক্ষীসকলক তোমালোকে ভাল পোৱা নাছিলা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আলহামদুলিল্লাহ, অতি বাস্তৱ ইতিহাস। আল্লাহৰ এই বাৰ্তালৈ যেতিয়া আল্লাহৰ মনোনীত ৰচুলসকল মানুহৰ মাজলৈ আহিছিল, আহোঁতে কেনে ধৰণৰ বিপদ আপদৰ সন্মুখীন হ'ব লগা হৈছিল, কিমান বাধাৰ তেওঁলোক সন্মুখীন হ'ব লগা হৈছিল, এই দিশবোৰ অতি পুংখানুপুংখভাৱে আলহামদুলিল্লাহ মহান আল্লাহে আমাক এই আয়াতসমূহৰ দ্বাৰা আমাক দাঙি ধৰিছে। আৰু যিহেতু এনে ইতিহাস আমি আগতেও কৈছো, আমাৰ মুখ্য পাঠ্য আল কুৰআনত সন্নিৱিষ্ট হৈছে, গুৰুত্ব দিয়া গৈছে আল্লাহৰ আয়াতক। আমি এম্ফেচাইজ কৰিব বিচাৰো সেই কথাটোকে, যে আল্লাহৰ আয়াত অগ্ৰাহ্য কৰাসকলৰ পৰিণতি প্ৰকৃততে কেনেকুৱা হয়, সেই দিশবোৰ আল্লাহে আমাক ইতিহাস হিচাপে দেখুৱাই আছে। যদিও তাৰ পৰা আমি কিন্তু জ্ঞান ল'ব লগা আছে, যিহেতু আমাৰ পাঠ্যত, আমাৰ মুখ্য তথা একমাত্ৰ পাঠ্যত সন্নিৱিষ্ট হোৱা ইতিহাস এনেই আমাক টাইম পাছ কৰিবৰ কাৰণে আল্লাহে এইবোৰ দিয়া নাই। গতিকে আমি আশা কৰিম ইনশাআল্লাহ প্ৰত্যেকেই যাতে আমি এই দিশবোৰ অতি সূক্ষ্মভাৱে চিন্তা কৰাৰ বাবে চেষ্টা কৰোঁ। আলহামদুলিল্লাহ ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।